হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰৰ ইংলিছ স্নেপশ্বটছ অৰ্থাৎ ছাপ্লিমেণ্টেৰী ৰিডাৰ্ছৰ পৰা আহিবলগীয়া কেইটামান দৰকাৰী প্ৰশ্নলৈ। এই কুৱেশ্যন কেইটা তোমালোকে ভালদৰে চাই গ'লে মই ভাবোঁ স্নেপশ্বটছৰ পৰা অহা 10 মাৰ্কছ তোমালোকৰ কমন থাকিব। ডেছক্ৰিপশ্যনত মই দুটা ভিডিঅ'ৰ লিংক দি দিম। তাত জব এপ্লিকেশ্যন উইথ বায়'ডাটা কেনেদৰে লিখিব লাগে এনচাৰ সহকাৰে দিয়া আছে। তাত 8 মাৰ্কছ থাকে আৰু গ্ৰামাৰ ছেকশ্যনৰ এটা মুঠ দুটা ভিডিঅ'ৰ লিংক দি দিম, পাৰিলে এবাৰ চাই ল'বা। ইংৰাজীত আচলতে কমন দিয়াটো বৰ জটিল, কাৰণ বিভিন্ন প্ৰকাৰে অকাই পকাই কুৱেশ্যনছবোৰ চেঞ্জিং কৰি দিয়ে। তথাপি এই কুৱেশ্যন কেইটা তোমালোকে ভালদৰে চাই যাবা, কমন পাবা। আমাৰ ইংলিছত স্নেপশ্বটছৰ পৰা দুটা লেচন আছিলে, ৰাংগাছ মেৰেজ আৰু এলবাৰ্ট আইনষ্টাইন এট স্কুল। তো এই দুটা লেচনৰ পৰা টোটেল 10 মাৰ্কছ থাকিব। তো গতিকে তোমালোকে কি কৰিবা, এই দুটা লেচনৰ পৰা যিকোনো এটা লেচন তোমালোকে ভালদৰে চাই গ'লে তোমালোকে 10 মাৰ্কছটো কমন পাবা। এটা লং কুৱেশ্যন আহিব 6 মাৰ্কৰ। তো মই ৰাংগাছ মেৰেজটোৰ পৰা তোমালোকে কি চালে সম্পূৰ্ণ কমন পাবা। তোমাৰ এলবাৰ্ট আইনষ্টাইনটো তোমালোকে নাচালেও হ'ব, এটা লেচন চাই গ'লেই তোমালোকৰ কমন থাকিব, কাৰণ ইয়াত যি গতিকে কুৱেশ্যন ৰাংগাছ মেৰেজৰ এটা থাকিব লং কুৱেশ্যন, এলবাৰ্ট আইনষ্টাইনৰ পৰাও এটা থাকিব, যি গতিকে দুটা থাকিব, তাৰ যিকোনো এটা লিখিলে হৈ যায়। তো শ্বৰ্ট কুৱেশ্যনৰ দুটা 2 মাৰ্কছৰ দুটা কুৱেশ্যন থাকিব। তো সেই দুটাও তোমাৰ দুটা লেচনৰ পৰা যি গতিকে দিব। তো গতিকে তোমালোকে এটা লেচন ভালদৰে চাই যাবা। মই ৰাংগাছ মেৰেজটোৰ পৰা তোমালোকক লং কুৱেশ্যন কি চাব লাগে, কি চালে তোমালোকৰ কমন পৰিব এইটো দি দিছোঁ। কুৱেশ্যনকেইটা তোমালোকে ভালদৰে চাই লোৱা। 1 নম্বৰ কুৱেশ্যনটো ভালদৰে চাই লোৱা। এই কুৱেশ্যনটো অৰ আৰু এটা টাইপত দিয়া গৈছে। এই দুটা টাইপত কুৱেশ্যনটো দিব পাৰে, এনচাৰ কিন্তু তাৰ এটাই হ'ব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাই লোৱা। 2 নম্বৰ কুৱেশ্যনটো তোমাৰ অৰ আৰু এটা ধৰণে দিব পাৰে, 3টা টাইপত দিব পাৰে। কুৱেশ্যন বিভিন্ন টাইপত দিব পাৰে, কিন্তু তাৰ এনচাৰ কিন্তু তোমালোকৰ এটাই হ'ব। 2 নম্বৰ কুৱেশ্যনটো 3টা টাইপত কুৱেশ্যনটো দিয়া আছে, তো এনচাৰ কিন্তু তাৰ এটাই হ'ব। লাষ্ট আৰু 3 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা। ডেছক্ৰাইব দ্য কেৰেক্টাৰ অফ ৰাংগা ইন ইয়'ৰ অ'ন ৱৰ্ডছ। ঠিক আছে, তো এই 3টা কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা। তো এই 3টাৰ ভিতৰতেই তোমালোকৰ পৰীক্ষাত কমন থাকে। তাৰোপৰি তোমালোকৰ 6 মাৰ্কৰ এই লং কুৱেশ্যনটো গ'ল। এতিয়া তোমালোকে শ্বৰ্ট কুৱেশ্যন কি চাবা, শ্বৰ্ট মানে 2 মাৰ্কছৰ কুৱেশ্যন কি চাবা। তো 2 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে দুটা আহিব, 4 মাৰ্কছ থাকিব। এনচাৰ এনি 2 অফ দ্য ফলোয়িং ইন ব্ৰিফ, অৰ্থাৎ অলপ চমুকৈ লিখিব লাগে আৰু একদম সৰু নহয়, 1 লাইনৰ নহয়, মোটামুটি তোমালোকে 40 মান ৱৰ্ডছৰ ভিতৰত লিখিব লাগে এইটো কুৱেশ্যন একচুৱেলি। তো গতিকে কুৱেশ্যনকেইটা তোমালোকে চাই যোৱা। এতিয়াও য'ত তোমাৰ কুৱেশ্যন 1A B C, চিৰ কুৱেশ্যনটো তোমাৰ 2 ধৰণে দিয়ে, বিৰ কুৱেশ্যনটো তোমাৰ 2 ধৰণে দিয়ে। মই কি 2 ধৰণে দিয়ে তোমালোকক কুৱেশ্যন দুটো দিয়া আছে, ভালদৰে চাই ল'বা। বিৰ কুৱেশ্যন নাম্বাৰ 2, কুৱেশ্যন নাম্বাৰ বি 2 ধৰণে কুৱেশ্যনটো হ'ব, এনচাৰ কিন্তু তাৰ এটাই হ'ব। কুৱেশ্যন নাম্বাৰ চিটোও 2 ধৰণে কুৱেশ্যনটো দিব পাৰে, এনচাৰ কিন্তু তাৰ এটাই হ'ব। তাৰপিছত এই কুৱেশ্যনকেইটা তোমালোকে ভালদৰে চাই যাবা। এই কুৱেশ্যনকেইটা ভালদৰে তোমালোকে চাই গ'লে তোমালোকৰ 2 মাৰ্কছৰ পৰা যি কুৱেশ্যন আহিব, তো ইয়াৰ পৰাই তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যনখিনিও দিব। তাৰোপৰি ডেছক্ৰিপশ্যনত গ'লে তোমালোকে যিটো লিংক পাবা, দুটা লিংক দিছোঁ। তো তাত জব এপ্লিকেশ্যনটো তোমালোকে চালে তাতো তোমালোকে 8 মাৰ্কছ পাবা। গ্ৰামাৰখিনিও অলপ চাই ল'ব পাৰিবা। ঠিক আছে, এইখিনি অলপ ভালদৰে তোমালোকে চাবা। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।